সৰু সৰু খোজেই এদিন ডাঙৰ বাট অতিক্ৰম কৰিব পাৰি। গতিকে ধৈৰ্য হেৰুৱাই নোযোৱাকৈ আপোনাৰ কৰ্তব্য কৰি যাওক। সফলতা নিশ্চয় আহিব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ চেনেল মি এণ্ড মাই ফেমিলিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচলতে এতিয়া দুপৰীয়াই হ'লহি। ৰাতিপুৱা সময় নহ'ল ব্লগটো ষ্টাৰ্ট কৰিবলৈ। এতিয়া দুপৰীয়া হৈ গ'ল, মই কাপোৰ কানি মেলি দিলোঁ আৰু সকলো খাই বৈও হ'ল, খোৱা বোৱাও হৈ গ'ল। এতিয়া মানুহজনে ফোন কৰিছে, মাছ আনিছে বোলে। লাহৰীঘাটৰ পৰা কোনোবা এজনে হেনো মিছা মাছ দি পঠাইছে। মিছা মাছ, এই ডাঙৰ ডাঙৰ মিছা মাছটো যে, সেইটো লোভতে একদম বেটা মই গোটেইকেইটা দৌৰি গৈছোঁ, বাও মিছা মাছ খাম আজি বুলি পেলাই। সৌৱা দেখিছেনে, গেটলৈকে ওলাই যাবলৈ দিলে। তেখেতৰ বোলে আৰু কাম আছে, গতিকে যাবগৈ। আমি তিনিওটাই গৈছোঁ একদম দৌৰা দৌৰিকে মিছা মাছ খাম বুলি পেলাই। ইমান যে গৰম পৰিছে, গতিকে সকলো কাম শেষ কৰি ভাত খাই নেমু চৰ্বত খাম বুলি পেলাই নেমুও ছিগি ল'লোঁ। আৰু চাওকচোন বাৰু, মিছা মাছ বুলি কৈ কি মাছ আহিলে। ক'ত মিছা মাছ? এইযোৰ কাটা মাছহে। কি মিছা মাছ বুলি কৈছে? বাৰু যিয়েই নহওক, মাছটো কিন্তু বহুত টেষ্টি। ব্ৰহ্মপুত্ৰৰ লাহৰীঘাটৰ মাছ হয়, মানুহজনে লৈ আহিছিলে বোলে। আৰু এয়া দেখিছে, আমি নেমু চৰ্বত খাই ল'লোঁ। তাৰপিছত ৰাতিৰ সাঁজৰ কাৰণে আমি সেয়া আজি মাছকে ৰাতিৰ সাজ বনালোঁ। বনাবলৈ লৈছোঁ। এয়া মাছ, মাছৰ তৰকাৰী, ভোল আৰু আলুৰ লগত। এনেদৰে চিম্পুলকৈ আৰু পাঁচফোৰণ দিলোঁ, আদা নহৰু অকণমান দিলোঁ, তাৰপিছত পিঁয়াজ দিলোঁ, হৈ গ'ল। এতিয়া এইখিনি ইয়াতে কাটি থোৱা ভোল আৰু আলু অকণমান ইয়াতে দি দিছোঁ। এতিয়া লৰাই থাকিম, হৈ যাব আজি ৰাতিৰ খানা আমাৰ চিম্পলকৈ। এইফালে আলু ভাজি হৈ গ'ল। আলু ভাজি মানে কমন থাকিবই আৰু আলু ভাজিকণ, যিহেতু মনুকণে আৰু বেটাই খায়, গতিকে আলু ভাজি লাগিবই আৰু। ৰাতি এনেদৰে চিম্পুলকৈ খাই থ'ম আৰু আজি। ইফালে হালধি অকণমান দিলোঁ আৰু নিমখ দিলোঁ আৰু একো নিদিওঁ। পাঁচফোৰণ যিহেতু দিলোঁৱেই, গতিকে জিৰা চিৰা এইবোৰ মছলা দিব নালাগে আৰু এই গৰমত একো দিব নালাগে। এনেদৰেই ভাল লাগে ভোলৰ জোলকণ, ভোল আৰু মাছৰ জোলকণ এনেদৰে চিম্পুলকৈ ভাল লাগে। এয়া ধুনীয়াকৈ তেল বিৰিঙি আহিছে আৰু এতিয়া মই পানী ঢালি দিম। দুখৰ কথা এইটো যে মোৰ ল'ৰা-ছোৱালী দুয়োটাই মাছ নাখায়। আমি মানুহজন আৰু মই দুজনেহে উতলি যিহেতু লৈ মাছ খাম, মাছ দি গতিকে দিম আৰু দুটুকুৰা মাছকে দিলোঁ। আইতায়েক নাই, গতিকে আইতায়েকৰ কাৰণে নিদিলোঁ। আৰু মোৰ মানুহজনে আকৌ উতলি ফ্ৰাই গ'ল কৰা আৰু মাছ এতিয়া বেছি মই ভাল ইয়াতে পায়, গতিকে ফ্ৰাই কৰিও মাছ দি কেইটুকুৰামান দিম। খাব চাগে আৰু। এয়া আমাৰ তৰকাৰী এতিয়া উতলহে আহিব লাগে, আৰু উতল আহিলে ৰেডি হৈ যাব। মাছ দি দিলোঁ আৰু এতিয়া উতলিবলৈ দিম আৰু। মাছৰ পেটুকাখিনিও আছিল যেনিবা, এইখিনি মই খুব ধুনীয়াকৈ চাফা কৰি ধুই মেলি ল'লোঁ। এতিয়া এইখিনিও বনাম। মই আচলতে মাছৰ পেটুকা ইমান নাখাইছিলোঁ, কিন্তু এইটো বৰ ভাল এনেদৰে দেখা পালোঁ, কেৰাহীতে একদম গতিকে গৰম মই হ'বলৈ এতিয়া দিছোঁ বনাবলৈ আৰু লৈছোঁ। এয়া আমাৰ আৰু মাছৰ এয়া দেখিছেনে, পেটুকা অকণমান বেছিকৈ তেল দি পেলাই এনেদৰে প্ৰথমতে অকণমান সময় পেটুকাখিনি ভাজি ভালকৈ ল'ব লাগিব। ভাজি ল'ব লাগিব। তাৰপিছতে পিঁয়াজ দিম, জলকীয়া দিম আৰু ভাত কেইটামান দিম, আৰু ভাজি ভাজি এনেদৰে হালধি নিমখ দি এইখিনি দিম, এতিয়া ফ্ৰাই কৰা হৈ গৈছে, হৈ যাব গতিকে আৰু। মই এইখিনি ইয়াতে মোৰ জলকীয়া বেছি আৰু পিঁয়াজ দি একো দিম। নিদিওঁ, এনেকেই চিম্পলকৈ মানে ভাল লাগে খাই। আগতে কিন্তু মই মাছৰ পেটুকা একেবাৰে খোৱা নাছিলোঁ দেই। এতিয়াহে নিজে বনাই বনাই নিজে ধুই মেলি চাফা কৰি ল'লে কিবা এটা ভাল লাগে, আৰু মই নিজে বনাই পিঁয়াজ খায়ে ভাল সৰহকৈ দিলে পাওঁ। মই ভাল পাওঁ, আগতে মই একদমেই নাখাইছিলোঁ, গতিকে এতিয়া সৰহকৈ কিন্তু দিছোঁ। ভাল লগা হৈছে আৰু খাবলৈ। এইখিনি ভজা হৈ গ'ল, এতিয়া আমি ইয়াতে ভাত কেইটামান দিম। যিহেতু ইয়াতে নিমখ হালধি দিয়া হৈ আছিলে, অকণমান নিমখ কমিব পাৰে, নিমখ অলপ দি দিব। ৰাতিৰ সাজ আমাৰ এনেদৰে ধুনীয়াকৈ পেটুকা ৰেডি হৈ খালোঁ। গ'ল। আৰু আপোনালোকে ভিডিঅ'সমূহ চাই কেনে পাইছে জনাবলৈ নাপাহৰিব দেই। খাবহে লাগে আৰু যদি এতিয়া। ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু
ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো আৰু ছাবস্ক্ৰাইবৰ লগতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব যাতে নটিফিকেশ্যন আপোনালোকৰ ওচৰলৈ অতি সোনকালে যায়। আৰু এয়া দেখিছেনে সিদিনাখন যে মই এল'ভেৰাৰ আইচ কিউব বনোৱা দেখাইছিলোঁ আগৰ ভিডিঅ'টোত, যদি দেখিছে গম পাব। আৰু এই আইচ কিউব এতিয়া মই ৰাতি লগাই ল'ম। ইমান যে কাম বন কৰি লৈ গোটেই মাছবোৰ ভজা তেল চেল মুখত একদম লাগি গৈছে ন, ৰ'দতো দিনত পুৰে। গতিকে মুখখন যদি এল'ভেৰাৰে এনেদৰে অকণমান মালিচ কৰা যায় খুব ভাল হয়, স্কিনটো ভালে থাকিব। মই এইবোৰ স্কিন কেয়াৰ আগতে কেতিয়াও কৰা নাই দেই, এতিয়া ভিডিঅ' লাগেছে আৰু চাই লওঁ ভিডিঅ'ৰ জৰিয়তে অকণমান যদি স্কিনখন ভালো হয় তেতিয়াহ'লে কি লাগে আৰু হয়নে। আৰু সঁচাকৈ খুব ঠাণ্ডা লাগি গৈছে, খুব ভাল লাগি গৈছে স্কিনখনে। চাগে আজি ভাবিছে দেই কি যে আৰু আজি ইমান দিনৰ মূৰত মোক কিহে পাইছে বা আজি ইমান চাফা কৰিবলৈ। সঁচাকৈ এনেদৰে যদি আইচ কিউব বনাই ৰখা হয় পটককৈ এটা দুটা ইউজ কৰি থাকিব পাৰি প্ৰত্যেক দিনাই। কিমান আৰু গছৰ পাত ছিগি ছিগি লগাই থাকিব, কাটি থাকিব, এইবোৰ দিগদাৰ হয় ন। একেবাৰতে গোটেইখিনি কাটি মেলি যদি এনেদৰে আইচ কিউব বনাই ৰখা হয় নিশ্চয় সুবিধা হ'ব। তাৰোপৰিও এনেদৰে তিয়ঁহো তেনেকৈ ৰাখিব পাৰে ন, কিউব বনাই বনাই তিয়ঁহটোও ভাল। মই আগতে বিলাহী সানিছিলোঁ কিন্তু দেই, বিলাহীটো ভাল হয় স্কিনৰ কাৰণে। কিন্তু আজিকালি বিলাহী চিলাহীবিলাকত বহুত বেছি সাৰ দিয়ে ন, মোৰ সন্দেহে হয় ক'ৰবাত সাৰবিলাকে স্কিনখন বেয়াহে কৰিব বুলি। গতিকে মই বিলাহীটো নসনা হ'লোঁ। মই প্ৰায়ে আগতে বিলাহী কাটিলেই বিলাহী সানিয়ে দিওঁ, চাফা হৈ যায় মুখখন, ধুনীয়া পৰিষ্কাৰ হৈ যায়। কিন্তু আজিকালি নকৰা হ'লোঁ বিলাহীটো, কাৰণ মোৰ ভয় লাগে বিলাহীটোত বহুত কিছুমান সাৰৰ ব্যৱহাৰ কৰে আজিকালি শাক পাচলিবিলাকত। গতিকে কেঁচাই কেঁচাই সানিবলৈ অকণ দিগদাৰ হয়, বনাই সিজাই খালে বাৰু বেলেগ কথা। ঠিক আছে তেন্তে মই চাফা কৰি লওঁ। এতিয়া অৱশ্যে 12 বাজি গ'ল, দেখিছেনে 12টা বজালৈকে কাম কৰিয়ে আছোঁ। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ তেন্তে, বাই বাই। এতিয়া মই